জীৱনত সুখী হ'বলৈ হ'লে যিবোৰ ভাল পায় সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। পৃথিৱীখন সলনি কৰিবলৈ হ'লে নিজে ভাল কৰ্ম কৰি উদাহৰণ দিয়ক। উপদেশৰ কোনো প্ৰয়োজন নাই। আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক কেতিয়াও শুকুৱাব নোৱাৰে। আপুনি সেই কামটো নিৰ্বাচন কৰক যিটো কাম কৰি আপুনি আনন্দ পায়। চাব আপুনি জীৱনজোৰা কাম কৰি কেৱল আনন্দহে কৰিব। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে। সপোন সেইটো নহয় যি আমাৰ টোপনিত আহে, সপোন সেইটোহে যি আমাৰ টোপনি আহিব নিদিয়ে। শান্ত সমুদ্ৰত কেতিয়াও সুদক্ষ নাবিকৰ জন্ম নহয়। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনিও দিনত ২৪ ঘণ্টাই পায় আৰু সফল ব্যক্তিসকলেও সেই একেই সময়ে পায়। নীৰৱ হৈ নিজৰ কাম কৰি যাওক, আপোনাৰ সফলতাই হুলস্থুল লগাই দিব। আপোনাৰ জীৱনটোৱেই এক প্ৰত্যাহ্বান, গতিকে জীৱনৰ অকণমান সময় যুঁজি হাৰি গ'লে নহ'ব, গোটেই জীৱন আপুনি যুঁজিব লাগিব। ধনাত্মক চিন্তাধাৰা হৈছে সফলতা অৰ্জনৰ মুখ্য চাবিকাঠি। নিজৰ প্ৰতি নিষ্ঠা ৰাখিলে প্ৰতিজন ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিব। কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ'ব পাৰিব। সুখ দুখৰ মাজতেই জীৱনটো চলি যাব, কিন্তু নিজকে সকলো পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাটো ডাঙৰ কথা। সফলতাৰ বাবে অপেক্ষা কৰাতকৈ নিষ্ঠাৰে চেষ্টা কৰি যোৱাটো বেছি দৰকাৰী। যি ব্যক্তিয়ে পৰিশ্ৰম কৰাত বিশ্বাস ৰাখে তেওঁ কেতিয়াও নিয়তিৰ লেখনিত বিশ্বাস নকৰে। যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰা তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিব লাগিব। কৰ্মই মানুহক তিনিটা বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে: ক্লান্তি, কুঅভ্যাস আৰু অভাৱ। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত আছে। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্য প্ৰাপ্তি পাওঁতে লাগিলহেঁতেন। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয়ী হ'ব পাৰিম। অসফলতাই তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে যদিহে তুমি সফল হ'বলৈ একাগ্ৰতা আৰু আপ্ৰাণ চেষ্টা কৰা। সময় ভাল থাকিলে আনক সহায় কৰক, সময় বেয়া হ'লে কষ্ট কৰক।